এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। 11 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ 3 দিনজোৰা বাজেট অধিৱেশন। নুমলীগড় শোধনাগাৰৰ বাৰ্ষিক উৎপাদন ক্ষমতা 3 নিযুত মেট্ৰিক টনৰ পৰা 9 নিযুত মেট্ৰিক টনলৈ বৃদ্ধিৰ কাম অব্যাহত। দেশক পলিঅ'মুক্ত কৰাৰ বাবে আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো 5 বছৰৰ তলৰ শিশুক পলিঅ' প্ৰতিষেধক সেৱন কাৰ্যসূচী আৰম্ভ আৰু সমগ্ৰ ৰাজ্যজুৰি আজি টাই আহোমসকলৰ মেডাম মেফি পালনৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব মন কী বাত অনুষ্ঠানৰ 73 সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। আকাশবাণী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা DD নিউজৰ ইউটিউব চেনেলৰ লগতে আকাশবাণীৰ ৱেবছাইট www.newsonair.com আৰু নিউজ অন এয়াৰ মোবাইল এপতো এই অনুষ্ঠান উপলব্ধ হ'ব। এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। নিশা 8 বজাত অনুষ্ঠানটিৰ আঞ্চলিক ভাষালৈ কৰা অনুবাদ পুনৰ সম্প্ৰচাৰ কৰা হ'ব। অহা 11 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ 3 দিনজোৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বাজেট অধিৱেশন 3 দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। বিধানসভা সচিবালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে 11 ফেব্ৰুৱাৰীৰ পুৱা 9:30 বজাৰ পৰা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ ভাষণেৰে বিধানসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব। সেইদিনাই বিত্তমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সদনত 2021-2022 বিত্তীয় বৰ্ষৰ বাবে প্ৰথম 3 মাহৰ লেখানুদান দাখিল কৰিব। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এইবেলি পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে লেখানুদান দাখিল কৰা হ'ব। 12 ফেব্ৰুৱাৰীত লেখানুদানৰ ওপৰত আলোচনা কৰা হ'ব। নুমলীগড় শোধনাগাৰে ইয়াৰ বাণিজ্যিক পৰিসৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সম্প্ৰসাৰিত কৰাৰ আঁচনি গ্ৰহণ কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শোধনাগাৰটোৰ পৰিচালন সঞ্চালক SK বৰুৱাই এই কথা প্ৰকাশ কৰি কয় যে ইতিমধ্যে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে নিয়মীয়াকৈ ব্যৱসায় অব্যাহত ৰখাৰ বাবে এই দেশকেইখনৰ সৈতে তেল পৰিবাহী পাইপলাইন স্থাপনৰ ব্যৱস্থা কৰা হৈছে। শ্ৰী বৰুৱাই আৰু জনোৱা মতে শোধনাগাৰ কৰ্তৃপক্ষই ইতিমধ্যে এলানি সম্প্ৰসাৰণৰ আঁচনি ৰূপায়ণ কৰি আছে আৰু ইয়াৰ অংশ হিচাপে পাৰাদ্বীপ বন্দৰৰ পৰা ওড়িশা, পশ্চিমবংগ, বিহাৰৰ মাজেৰে 1700 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন স্থাপন কৰিবলৈ লোৱা হৈছে আৰু এই পাইপলাইন উত্তৰ অসম হৈ মাজুলীৰ পৰা নুমলীগড়লৈ স্থাপন কৰা হ'ব। আনহাতে পশ্চিমবংগৰ শিলিগুৰিৰ পৰা বাংলাদেশলৈ 165 কিলোমিটাৰ দৈৰ্ঘ্যৰ তেল পৰিবাহী পাইপলাইন নিৰ্মাণৰ কামো চলি আছে বুলি তেওঁ আমাৰ সংবাদদাতাক জনায়। শ্ৰী বৰুৱাই কয় যে শোধনাগাৰটোৰ বাৰ্ষিক উৎপাদন ক্ষমতা 3 নিযুত মেট্ৰিক টনৰ পৰা 9 নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ কামো অব্যাহত আছে। ইয়াৰ বাবে 22,000 কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। এই কাম সম্পূৰ্ণ হৈ উঠিলে প্ৰায় 1500 লোকে কৰ্ম সংস্থাপন পাব বুলিও সঞ্চালক প্ৰধানগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰী বৰুৱাই আৰু কয় যে নুমলীগড়ত নিৰ্মাণ কৰি থকা জৈৱ শোধনাগাৰটো অহা বছৰৰ আগষ্ট মাহত উৎপাদনক্ষম হৈ উঠিব। তেওঁ আৰু কয় যে স্থানীয় ঠিকাদাৰসকলক কাম কৰাৰ সুযোগ দিয়াৰ বাবে 200 কোটি টকাতকৈও কম ধনৰ নিবিদাৰ বাবে তেওঁলোকক সুযোগ দিয়া হ'ব। ৰাজ্যখনত আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগে সুৰাৰ অবৈধ প্ৰস্তুতকৰণ, মজুতকৰণ আৰু বিক্ৰী সন্দৰ্ভত তথ্য লাভ কৰাৰ বাবে 2টা হেল্পলাইন নম্বৰ মুকলি কৰিছে। আইন উলংঘা কৰি সুৰাৰ অবৈধ বিতৰণৰ দ্বাৰা ভোটদাতাক আকৰ্ষিত কৰিবলৈ কৰা চেষ্টা ৰোধ কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি 70022315557 আৰু 70022666033 এই 2টি নম্বৰলৈ যিকোনো লোকে এনেধৰণৰ আইন উলংঘাকাৰী ঘটনাৰ বিষয়ে তথ্য প্ৰেৰণ কৰিব পাৰিব। ভাৰতক পলিঅ'মুক্ত কৰাৰ বাবে সমগ্ৰ দেশজুৰি আজিৰে পৰা 5 বছৰ বয়সৰ তলৰ প্ৰায় 17 কোটি শিশুক পলিঅ' প্ৰতিষেধকৰ টোপাল খুওৱা হ'ব। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কালি ৰাষ্ট্ৰপতি ভৱনত এই কাৰ্যৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কালি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড হৰ্ষবৰ্ধনে কয় যে ভাৰতকে ধৰি সমগ্ৰ দক্ষিণ পূব এছিয়াত 2014 চনৰ 27 মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদান কৰা পলিঅ'মুক্তৰ প্ৰমাণপত্ৰ ভাৰতৰ লগতে গোলকীয় ৰাজহুৱা স্বাস্থ্যৰ বৃহৎ কৃতিত্ব। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণ সতৰ্কতা বজাই ৰখাৰ লগতে পলিঅ'ৰ বিৰুদ্ধে প্ৰতিষেধক প্ৰদানৰ কাম অব্যাহত ৰাখিব লাগিব বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ দ্বাৰাহে দেশত সকলো শিশু পলিঅ'মুক্ত হোৱাটো নিশ্চিত হ'ব। অসমতো আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আজিৰে পৰা হাইলাকান্দি জিলাৰ 1,02,409টা 5 বছৰ পৰ্যন্ত বয়সৰ শিশুক পলিঅ'ৰ টোপাল খুওৱা হ'ব। ইয়াৰ বাবে 2,340 গৰাকী স্বাস্থ্যকৰ্মী নিয়োজিত কৰা হৈছে। কৰিমগঞ্জ জিলাতো 2,02,953টি শিশুক এই টোপাল খুওৱা হ'ব।
মঙলবাৰে স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ শিশুসকলক এই টোপাল দিয়াৰ ব্যৱস্থা কৰিব। ৰাজ্যৰ অন্যান্য ঠাইতো এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব। তিনিচুকীয়া জিলাৰ লাইকা আৰু দধিয়াৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে অঞ্চলটোৰ 1300টা ভূমিহীন পৰিয়ালক 1 লাখ টকাকৈ প্ৰদানৰ সিদ্ধান্ত লৈছে। মৰিগাঁও জিলাৰ নেলিত কালি অনুষ্ঠিত সদৌ অসম ট্ৰাইবেল সংঘৰ 38 সংখ্যক ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত দিয়া ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন সুনিশ্চিত কৰিবলৈ হলে ভূমিপুত্ৰ জনজাতীয় লোকসকলৰ উন্নয়নৰ ওপৰত অগ্ৰাধিকাৰ দিব লাগিব। তেওঁ লগতে জনজাতি সম্প্ৰদায়ৰ লোকসকলক সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত সজাগ কৰি তোলাত গুৰুত্ব দি অহা বাবে ট্ৰাইবেল সংঘক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে জনজাতীয় লোকসকলে একবিংশ শতিকাৰ প্ৰতিযোগিতামূলক পৃথিৱীত নতুন দৃষ্টিভংগীৰে কৰ্মক্ষেত্ৰত অগ্ৰসৰ হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে জনজাতি অধ্যুষিত ট্ৰাইবেল বেল্ট আৰু ব্লকত তেওঁলোকৰ ভূমিৰ সুৰক্ষা প্ৰদান কৰা বিষয়টোতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ প্ৰতিটো সম্প্ৰদায়ে সকলো দিশতে শক্তিশালী হ'ব পৰাকৈ প্ৰতিটো জনগোষ্ঠীৰ লোক সংস্কৃতি আৰু পৰম্পৰাৰ সংৰক্ষণ আৰু বিকাশৰ বাবে চৰকাৰে পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে যোৱা 4.5 বছৰত 3,36,000 ভূমিহীন খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে। সমগ্ৰ ৰাজ্যজুৰি আজি টাই আহোমসকলৰ পবিত্ৰ উৎসৱ মেডাম মেফি পালন কৰা হৈছে। টাই আহোমসকলে পূৰ্বপুৰুষসকলক সুঁৱৰি পূজা অৰ্চনাৰে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰাৰ উদ্দেশ্যে এই উৎসৱ পালন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেডাম মেফি উপলক্ষে ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তিনিচুকীয়াৰ ছপাখোৱাত আজি দিনজোৰা কাৰ্যসূচীৰে মেডাম মেফি কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশ লোৱাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু কৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নগাঁৱৰ বটদ্ৰৱা থানত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ আজি সামৰণি পৰিব। মহোৎসৱৰ আজি সামৰণিৰ দিনা ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই উৎসৱক কেন্দ্ৰ কৰি ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিয়ে বটদ্ৰৱা থানত উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বন সংমণ্ডলৰ এগৰাকী বনকৰ্মী যোৱা নিশা কৰ্মৰত অৱস্থাত গড়ৰ আক্ৰমণত মৃত্যু হয়। বনকৰ্মীগৰাকী মহেশ্বৰ হাজৰিকা বুলি জানিব পৰা গৈছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন নিৰুপমা বৰঠাকুৰৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত বিভিন্ন বাতৰি শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ পাইছে। ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱাৰ বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা মাৰ্চ মাহৰ শেষৰ ভাগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰাৰ বাতৰি অসমীয়া খবৰ কাকতখনে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নতুন কৃষি আইন কেইখন বাতিলৰ দাবীত আন্দোলনৰত কৃষক সংগঠনসমূহলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ আলোচনাত বহাৰ প্ৰস্তাৱ দিয়াৰ গুৰুত্বপূৰ্ণ বাতৰিটো আমাৰ অসম কাকতখনে বিতংভাৱে প্ৰকাশ কৰিছে। দ্য আছাম ট্ৰিবিউন কাকতে এই বাতৰিটো গভৰ্ণমেণ্ট অফাৰ অন ফাৰ্ম ল ষ্টিল ষ্টেণ্ডছ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। তিনিচুকীয়া জিলাৰ লাইকা দধিয়াৰ 1300টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ পুনৰ সংস্থাপনৰ বাবে প্ৰতিটোলৈ 1 লাখ টকাকৈ সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অহা 5 ফেব্ৰুৱাৰীত শিক্ষকৰ সৰ্ববৃহৎ নিযুক্তি, একেলগে 32,000ক নিযুক্তি দিব চৰকাৰে, এই শীৰ্ষক এটা বাতৰি বিতংভাৱে প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতখনে। দৈনিক জনমভূমি কাকতেও বাতৰিটো সবিস্তাৰে প্ৰকাশ কৰিছে। এপহেকৰ পিছত ৰঙাগ্ৰহত সৃষ্টি হ'ব নতুন ইতিহাস, ভাৰতীয় বিজ্ঞানীৰ সৃষ্ট হেলিকপ্টাৰ উৰিব মংগল গ্ৰহত, এই শীৰ্ষক এটা বিশেষ বাতৰি অসমীয়া প্ৰতিদিন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। 11 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ 3 দিনজোৰা বাজেট অধিৱেশন। নুমলীগড় শোধনাগাৰৰ বাৰ্ষিক উৎপাদন ক্ষমতা 3 নিযুত মেট্ৰিক টনৰ পৰা 9 নিযুত মেট্ৰিক টনলৈ বৃদ্ধিৰ কাম অব্যাহত আৰু সমগ্ৰ ৰাজ্যজুৰি আজি টাই আহোমসকলৰ মেডাম মেফি পালনৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক, পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক, কোভিডক পৰাজিত কৰক। এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।